মই অন্য এটা বিষয় একচুয়ালি মই আজি ৰাতিপুৱা কাইলৈ সভা স্থগিত প্ৰস্তাৱ এটা ৰেডি কৰিছিলোঁ বিধানসভাৰ কাৰণে সভা স্থগিত এডজৰ্নমেণ্ট মোচন তাৰ কাৰণটো আছিলে যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত দেখিছিলোঁ যে আমাৰ প্ৰশ্ন কাকত গৰুৰে খায় আৰু ডাক্তৰ ৰণোজ পেগুৰ দিনত দেখিছোঁ যে আমাৰ প্ৰশ্ন কাকত সদায় পৰীক্ষা হোৱাৰ আগতে ওলাই যায় এই যে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ গৈছে সেই সময়ত শিক্ষা বিভাগৰ এই যি ধেমালি শিক্ষা বিভাগৰ এই ধেমালিটো সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে অপৰাধত পৰিণত হৈছে আৰু সেই কাৰণে মই ভাবো যে ডাক্তৰ ৰণোজ পেগুৱে এই কামটো কৰাত ব্যৰ্থ হৈছে ডাক্তৰ ৰণোজ পেগুৱে এনেকৈ বাৰম্বাৰ পৰীক্ষাত খেলিমেলি কৰা তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা পদত্যাগ কৰিব লাগে আমি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিলোঁ লগতে আজিকালি স্কুল এডুকেশ্যন কি বুলি কয় সেবা আৰু হেৰিটো কাউন্সিলটোক একেলগতে আসাম ষ্টেট স্কুল এডুকেশ্যন কাউন্সিল যিটো হল বোৰ্ড হল এই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডক অধ্যক্ষ পৰীক্ষা নিয়ন্ত্ৰক আটাইকে মই ভাবো যে জৰুৰীভাৱে তেওঁলোকক কামৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে নিলম্বন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ভৱিষ্যতে যাতে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ কেতিয়াও খেতালি খেলিব নোৱাৰে তাৰ কাৰণে উদাহৰণ সহকাৰে শিক্ষা দিবৰ কাৰণে যদিহে ডাক্তৰ ৰণোজ পেগুৱে পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰীক ডাক্তৰ ৰণোজ পেগুৰ চাকৰিটো খাই দিবৰ কাৰণে অৰ্থাৎ শিক্ষামন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ মই অন্য এটা বিষয় একচুয়ালি মই আজি ৰাতিপুৱা কাইলৈ সভা স্থগিত প্ৰস্তাৱ এটা ৰেডি কৰিছিলোঁ বিধানসভাৰ কাৰণে সভা স্থগিত এডজৰ্নমেণ্ট মোচন তাৰ কাৰণটো আছিলে যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত দেখিছিলোঁ যে আমাৰ প্ৰশ্ন কাকত গৰুৰে খায় আৰু ডাক্তৰ ৰণোজ পেগুৰ দিনত দেখিছোঁ যে আমাৰ প্ৰশ্ন কাকত সদায় পৰীক্ষা হোৱাৰ আগতে ওলাই যায় এই যে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ গৈছে সেই সময়ত শিক্ষা বিভাগৰ এই যি ধেমালি শিক্ষা বিভাগৰ এই ধেমালিটো সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে অপৰাধত পৰিণত হৈছে আৰু সেই কাৰণে মই ভাবো যে ডাক্তৰ ৰণোজ পেগুৱে এই কামটো কৰাত ব্যৰ্থ হৈছে ডাক্তৰ ৰণোজ পেগুৱে এনেকৈ বাৰম্বাৰ পৰীক্ষাত খেলিমেলি কৰা তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা পদত্যাগ কৰিব লাগে আমি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিলোঁ লগতে আজিকালি স্কুল এডুকেশ্যন কি বুলি কয় সেবা আৰু হেৰিটো কাউন্সিলটোক একেলগতে আসাম ষ্টেট স্কুল এডুকেশ্যন কাউন্সিল যিটো হল বোৰ্ড হল এই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডক অধ্যক্ষ পৰীক্ষা নিয়ন্ত্ৰক আটাইকে মই ভাবো যে জৰুৰীভাৱে তেওঁলোকক কামৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে নিলম্বন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ভৱিষ্যতে যাতে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ কেতিয়াও খেতালি খেলিব নোৱাৰে তাৰ কাৰণে উদাহৰণ সহকাৰে শিক্ষা দিবৰ কাৰণে যদিহে ডাক্তৰ ৰণোজ পেগুৱে পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰীক ডাক্তৰ ৰণোজ পেগুৰ চাকৰিটো খাই দিবৰ কাৰণে অৰ্থাৎ শিক্ষামন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ